নমস্কাৰ। অসমবাসী ৰাইজলৈ মোৰ ধন্যবাদ জনালোঁ। আজি সংবাদমেলৰ যোগেদিয়ে আৰু আমাৰ সংবাদ মাধ্যমৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। তো আজি সংবাদমেলখন এইটো কাৰণে দিয়া হ'ল, যিহেতু আমাৰ কহৰাৰ ঘটনাটো লৈ কিনে, কাৰণ আমি ছোৱালীজনী সেইদিনাখন তেওঁ নিজে আমাৰ লগত কথা হৈছিলে যে দাদা কেছটোতো এনেকুৱা হৈ গ'ল, মোৰ ভুল হ'ল বাৰু, তো কেনেকুৱা কি কৰিলে ভাল হয়। মই বোলো আমি কৈছোঁ যে তোমালোকে এটা কাম কৰা, য'ত স্পটত হৈছিলে তাত আহা, তাত থানাৰ মানুহখিনিও থাকিব, আমাৰ কেইজনমান থাকিব, তাতে তুমি মাপটো খুজি দিলে হ'ল, তাত লিখা দি দিলে হ'ল। তো কৈছে নহয় দাদা বোলে মোৰ দেউতাৰ গা ভাল নহয়, মাৰো গা ভাল নহয়, আমি ইমান দূৰলৈকে যাব নোৱাৰোঁ। বোলো ঠিক আছে, কি ভাল চিন্তা কৰা তুমি চিন্তা কৰি কিনে কথাখিনি আমাক জনালে হ'ল। তো তেওঁলোকে তেতিয়া ৰাতি কি কৰিলে, প্ৰেছৰ যোগেদিয়ে তেওঁলোকে মাপটো খুজিলে। খোজাৰ পিছত আমি গোটেই আমাৰ চালক সন্থালৈ আমি জনালোঁ যে এনেকুৱা ধৰণৰ কথা, ছোৱালীজনী দেউতাকো আমাক ৰিকুৱেষ্ট কৰিছে, মাকো তাইও ৰিকুৱেষ্ট কৰিছে যে ঘৰৰ মানে এটা হেৰিটো ভাল নহয়, তো তেওঁ আমাৰ যোগেদিয়ে মাপ খুজিছে, তো কি কৰা যায়। তেতিয়া আমাৰ চালক সন্থাৰ যিমানখিনি চালক আছিল আমাৰ নৰ্থ ইষ্টত অসমত, গোটেইখিনি এইটোৱে ক'লে যে ঠিকে আছে, ভালেই হৈছে, সৰু ছোৱালী, আমি ছোৱালীজনী আমি ইমান হাৰাছমেণ্ট দিব নিবিচাৰোঁ, কাৰণ আমাৰ তেনেকুৱা ধৰণৰ আমাৰ ঘৰত ছোৱালী আছে, তো আমি হাৰাছমেণ্টটো আমি ইয়াতে সমাপ্ত কৰিছোঁ। তো কথা গ'ল, আমি তাৰপিছত আমি যিজন ড্ৰাইভাৰৰ লগত সংঘটিত হৈছিলে সেই ড্ৰাইভাৰজনৰ ঘৰত আমি গ'লোঁ। তেওঁৰ ঘৰ আছিলে ধিঙত। তো তেওঁক যাই কিনে আমি সুধিলোঁ যে তুমি কি যে তেওঁ যে ছোৱালীজনীয়ে যে মাপ খুজিলে সংবাদ মাধ্যমৰ যোগেদি, তুমি কি ভাবিছা। কৈছে দাদা আপোনালোকে যিটো ভাল দেখিছে সেইটোৱে মোৰ কাৰণে, যদি তেওঁ তেনেকুৱা মাপ খুজিছে, মোৰো তেনেকুৱা ছোৱালী আছে বা মোৰ ভণ্টি আছে, মই তাতে সন্তুষ্ট, ইয়াতে কেছটো আমি সমাপ্ত কৰিছোঁ। তো তাৰপিছতে তাৰে আগতে কি কৰিলে, কিছুমান পৰ্টেল নিউজে তেওঁৰ আগত এটা নিউজ এটা লৈ লৈছিলে। সেই নিউজটো মানে কি, তেওঁ তেতিয়ালৈকে ছোৱালীজনী মাপ খোজা নাছিলে, তো মাপ নোখোজাৰ আগতে তেওঁৰ পৰা নিউজ এটা লৈছিলে যে মানে কি সেই নিউজটোত তেওঁ কৈছিলে যে এইটোত মই মান্তি কেতিয়াও নহওঁ, আমাৰ যদি ৰূপম আৰু আমাৰ যদি চালক সন্থাই যদি হেৰি কৰে তেতিয়াহে মই মান্তি হ'ম। তো সেই নিউজটো কি কৰিলে, আমি যেতিয়া এই আপোনাৰ ধিঙৰ প্ৰেছ মিটখনত দিয়াৰ পিছত আমি যিখিনি তেওঁৰ লগত আলোচনা হ'ল, প্ৰেছ মিটত কথাখিনি ক'লোঁ, সেই আমাৰ নিউজটো আগত উলিয়াই দিলে আৰু তেওঁৰ নিউজটো পিছত উলিয়াই দিলে। তো এতিয়া এনেকুৱা হৈ গৈছে যে আমাৰ মানে কি আমাৰ ৰাইজৰ মাজত আৰু আমাৰ কিছুমান মাজত নিজৰ মাজত আমাৰ বিভ্ৰান্তি সৃষ্টি হৈছে, ভুল বুজাবুজি হৈছে। তো সেই গতিকে আমি আজি প্ৰেছ মিটখন দিয়া উদ্দেশ্য এইটো। আৰু আমাৰ বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়ালৈও মোৰ এটা অনুৰোধ থাকিলে, তেওঁ এটা বস্তু এজনকে মানে প্ৰটেষ্ট কৰিছে যে ৰূপম দত্ত কোন হয়। তো সেই বস্তুটো যাতে হ'ব নালাগে। ৰূপম দত্ত আমাৰ এটা ভইচ, আমাৰ এটা মানে চালক সন্থাৰ প্ৰতিনিধি। তো তেওঁক সেই শব্দটো কোৱা গতিকে আমাৰ গোটেই চালক সন্থাই অলপ অসন্তুষ্টি হৈ আছে যে সেই কথাষাৰ তেওঁ কেলৈ কৈছে। তো ভৱিষ্যতলৈকে এনেকুৱা ধৰণৰ কথা যাতে আৰু হেৰি নকৰে, আমাৰ বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়ালৰ মোৰ এটা অনুৰোধ থাকিলে, ভৱিষ্যতলৈকে যাতে এনেকুৱা ধৰণৰ কথা নকয়। আমি কেছটো সেইদিনাখনে সামৰিলোঁ আৰু আগলৈকে যাতে আৰু এনেকুৱা কেছ কোনো ধৰণৰ মানে আৰু যাতে উলিয়াই নাথাকে, সেইটো কাৰণে আজি প্ৰেছ মিটখন দিয়া হৈছিলে। তো আৰু আমাৰ ৰূপম ডাঙৰীয়ালৈ এইটো কথা থাকিলে, কথাটো সন্দৰ্ভত মানে দুই পক্ষৰ মাজত এতিয়া আমাৰ বুজাবুজিটো দুই পক্ষৰ মাজতে বুজাবুজি হ'ল, কিন্তু মাজতে এছাম কিজন নিজৰ সুবিধা আৰু টি আৰ পি বঢ়াবৰ কাৰণে তো বস্তু আমাৰ মাজত ভুল এটা বুজাবুজি সৃষ্টি এটা কৰিছে। তো সেই বস্তুটো হ'ব নালাগে কাৰণে আজি এই সংবাদমেলটো দিয়া হৈছে। আৰু আপোনাৰ মোৰ অসমৰ যিখিনি আমাৰ চালক সন্থা আছে, ট্ৰাকৰ পৰা বাছলৈকে, আমাৰ নাইট ছুপাৰলৈকে, আপোনাৰ আল্ট্ৰা বাছ, ট্ৰেভেলাৰ বাছ, যিমানখিনি আমাৰ চালক আছে, সকলো চালকলৈ মোৰ এটাই অনুৰোধ, যাতে সকলোৱে ভালে কুশলে গাড়ী চলায়, ৰাস্তাত যাতে কোনো ধৰণৰ যাতে মানে আপোনাৰ খেদা খেদি পেচেঞ্জাৰৰ লগত হেতালি কৰি যাতে গাড়ী নচলায়। আৰু ট্ৰাকখিনিকো আমাৰ যিখিনি আমাৰ অসমৰ ডাম্পাৰ আছে, কিবা আছে, ট্ৰাকৰ ড্ৰাইভাৰখিনিকো আমি এইটোৱে কৈছোঁ যে অকণমান সময়ৰ কাৰণে যাতে খেদা খেদি কৰি যাতে ৰাস্তাত যাতে কোনো ধৰণৰ তাৰমানে বিপদ আপদ যাতে মানুহ নঘটায়, ভালে কুশলে সকলোকে চলাওক, মোৰ সেইটো এটা অনুৰোধ থাকিলে। লগতে আৰু এটা, যাতে আজি যদি কোনোবা ড্ৰাইভাৰে যদি সুৰাপান কৰি গাড়ী চলাই আছে, তো আমি কিয় সাধাৰণ জনতাই নিজে দেখি আছে যে ড্ৰাইভাৰজন সুৰাপান গাড়ী চলাইছে, তো সেই পাব্লিকে গৈ ড্ৰাইভাৰজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ক। সেইটোতো পাব্লিকে নিজে কৰিব লাগে, কাৰণ আপুনি ঘটনা হৈ যোৱাৰ পিছত কথাটো কাৰোবাক ব্লেম দি লাভ নাই। সেইকাৰণে ঘটনা হোৱাৰ আগতে যদি আপোনালোকে দেখিছে কি ড্ৰাইভাৰজনে সুৰাপান কৰি গাড়ী চলাইছে, তাৰ ড্ৰাইভিং ভাল নাই হোৱা, তাৰ আগতীয়াকৈ থানাত গৈ কিনে তাক গোচৰ এটা কৰিলে হয়, তেখেতক ধৰি থানাত জমা দি দিলে হয় এখন গাড়ী ভালকৈ চলোৱা নাই বুলি। আৰু লগতে এটা কথা ক'ব খোজোঁ, এচাম মানুহে দেখিছোঁ মানে কি নিজৰ মানে টি আৰ পিৰ কাৰণে যি কৰি আছে। এতিয়া ৰূপম দত্ত কোন,
ৰূপম দত্ত আমি এতিয়া যেনেকৈ কৈছোঁ ৰূপম দত্ত আমাৰ চালকৰ প্ৰতিনিধি। কিছুমানে এতিয়া ৰূপম দত্ত অকলে বুলি নহয়, ৰূপম দত্ত যিকোনো কাম অকলে কৰা নাই, গোটেই আমাৰ চালক সমাজক লৈ কিনে কামটো কৰি আছে। তাৰ সেইকাৰণে সকলোকে এটা অনুৰোধ জনাইছোঁ, কিবা হ'লে মানে ধৰক আকৌ ৰূপম দত্ত টুৱাই নিদিব, কাৰণ বস্তুটো ৰূপম দত্ত অকলে কৰা নাই, চব চালকৰ মত বিনিময়ত লৈ কিনে বস্তুটো আমি কৰা হৈছিলে। আৰু সেই মত বিনিময়ত মতে আমি ছোৱালীজনী মাফো কৰিছিলোঁ, কিন্তু কিছুমানে নিজৰ পপুলাৰিটি বঢ়াবৰ কাৰণে এই মাজত কথাষাৰ মানে উল্টা পুল্টাকৈ ওলাই ফুৰিছে। সেই ছোৱালীজনী কম বয়সে, আমিও জানো ছোৱালীজনী কম বয়সে আমি কিমান তাইৰ লগত কেনেকুৱা কৰিব লাগে আমিও জানো, আমিও মানুহ, আমিও এটা সমাজৰ অংশই। তো সেইকাৰণে চবকে ক'ব খোজোঁ কি আপোনালোকে আমাক লগ দিলে আমিও আপোনালোকক লগ দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।